ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, পালপিটেশ্যন মানে বুকুৰ ধপধপনি আৰু মনটো কোনো কাৰণ নোহোৱাকৈ বেয়া লাগি থকা বা ৰাতি শুই থাকোঁতে কেতিয়াবা উশাহ নোপোৱা হোৱা এনেকুৱা অসুবিধা যদি আপোনালোকৰ হৈ আছে তেনেহ'লে আজি এটা সৰু উপায় এটা দিম আৰু সেই উপায়টোৰ জৰিয়তে এই অসুবিধাবোৰ আপোনালোকে বহুতখিনি উপশম পাব পাৰিব। মই যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া মোৰ যিজন ফিজিক্সৰ ছাৰ আছিলে তেখেতে আমাৰ মনৰ একাগ্ৰতাৰ লগতে এই যে পঢ়িব বহিলে মনটো চাৰিওফালে গৈ থাকে, পঢ়াত মন নবহে, কিছুমান বেলেগ চিন্তা আহি থাকে, এই গোটেইবোৰ চিন্তা পাহৰি যাতে পঢ়াত মনটো বহে সেইটোৰ কাৰণে সেই ফিজিক্সৰ ছাৰে আমাক এটা উপায় দিছিলে আৰু সেই উপায়টোৱে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ। সেইখিনি সময়ত হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে বাৰু আমি সেই উপায়টো মানে ইউজ কৰা নাছিলোঁ, মই সেই উপায়টো ইউজ কৰা নাছিলোঁ কাৰণ সেইখিনি সময়ত মোৰ অকণমান মানে পঢ়াত বাহিৰে বেলেগত মনটো বেছি আছিলে। কিন্তু যোৱা বছৰ মোৰ লগত কিছুমান ইনচিডেণ্ট হৈছিলে আৰু সেইটো সময়ত মই অকণমান ডিপ্ৰেশ্যনত গৈছিলোঁ, অকণমান মোৰ ষ্ট্ৰেছ হৈছিলে আৰু এদিন ৰাতিটো মোৰ অকণমান এনজাইটি হোৱাৰ নিচিনা হৈছিলে আৰু তেতিয়া মই সেই সময়খিনিত মই এই মোৰ ফিজিক্সৰ ছাৰে দিয়া উপায়টো ইউজ কৰিছিলোঁ মোৰ নিজৰ লগত আৰু মই বহুতখিনি ৰিজাল্ট পাইছিলোঁ, ভাল ৰিজাল্ট পাইছিলোঁ, উপশম পাইছিলোঁ মোৰ সেই ষ্ট্ৰেছ এনজাইটিবোৰৰ পৰা আঁতৰি আহিবৰ কাৰণে। আৰু আজি সেই উপায়টো মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ আৰু এই উপায়টো আপোনালোকে সদায় ইউজ কৰক, সদায় নিজৰ লগত আপোনালোকে ফ'ল' কৰক, দেখিব বহুতখিনি আপোনালোকে ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, মনটো গধুৰ হৈ থকা বা হাৰ্ট পালপিটেশ্যন মানে বুকুৰ ধপধপনি এনেকুৱা অসুবিধাৰ পৰা আপোনালোকে উপশম পাব। আহক মই এতিয়া আপোনালোকক উপায়টো দেখুৱাই দিওঁ। সেই উপায়টো দেখুওৱাৰ আগতে অকণমান আপোনালোকক কথা কিছুমান ক'ব বিচাৰিছিলোঁ যে আমাৰ যিটো পৃথিৱী আছে, আমাৰ মানে পৃথিৱীখন যি আছে সেইটো বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত যদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লগত তুলনা কৰিব যাওঁ সৰু বিন্দু এটাৰ সমান আমাৰ পৃথিৱীখন আৰু সেই বিন্দুটোৰ ভিতৰতে আমিবোৰ আছোঁ। আমাৰ ইম'শ্যনবোৰ চৰি আছে, আমি ইজনে ইজনক কেতিয়াবা বেয়া পাওঁ, ইজনৰ লগত কাজিয়া লাগোঁ, কিন্তু বিশ্ব ব্ৰহ্মাণ্ডখন কিমান ডাঙৰ, তাৰ মাজত এটা সৰু বিন্দুৰ সমান পৃথিৱী আৰু তাৰ সেই পৃথিৱীৰ ভিতৰত আমি থাকোঁ আৰু পৃথিৱীত থাকি পেলাই আমি এনেকুৱা ধৰণৰ কিছুমান ইম'শ্যনৰ লগত আমি খেলি থাকোঁ। গতিকে ভাবি চাওক সেই পৃথিৱীৰ লগত যদি আমি আমাৰ ইম'শ্যনবোৰ তুলনা কৰিব যাওঁ তেনেহ'লে ই কিমান নগণ্য হ'ব। সেইকাৰণে আজি কিছুমান কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, উপায়টো মই আপোনালোকক ক'ব বিচাৰিছোঁ। এতিয়া ধৰি লওক আপুনি বিশ্ব ব্ৰহ্মাণ্ডত আছে, মানে শূন্যত আছে, একেবাৰে ডাঙৰ, আপোনালোকৰ নিজৰ আকাৰটো বহুত ডাঙৰ আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আপোনালোকে সেই সৰু বিন্দুৰ সমান পৃথিৱীখন চাই আছে। এতিয়া সেই বস্তুটো আপোনালোকে কেনেকৈ মানে কৰিব সেইটো মই দেখুৱাই দিছোঁ। সেইটোৰ কাৰণে আপোনালোকে প্ৰথমতে ক'ৰবাত বহি ল'ব লাগিব আৰু কেনেকৈ বহিব মই দেখুৱাই দিছোঁ। আপোনালোকৰ ঘৰত এখন ৱালৰ সন্মুখত আপোনালোকে বহি ল'ব। ৱালখন মোৰ ইয়াতে ৱাল নাই কাৰণে মই এটা পোষ্ট এটা লৈছোঁ, এইটো দেখুৱাই দিয়া পোষ্টটো। মই পোষ্ট এটা লৈছোঁ, পোষ্টৰ সন্মুখত মই বহিছোঁ আৰু যদি আপোনালোকে পদ্মাসনত বহিব পাৰে তেতিয়া বেছি ভাল। এনেকৈ যদি আপোনালোকে পদ্মাসনত বহিব পাৰে তেনেহ'লে বহুতেই ভাল। যদি আপোনালোকৰ পদ্মাসন আসনটো আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে এনেকৈ বহিলেও হ'ব। এখন ভৰি ওপৰত ৰাখিব, এখন ভৰি তলত, চিধা হ'ব, কমপ্লিটলি স্পাইন আপোনালোকৰ ৰাজহাড় চিধা কৰি ৰাখিব আৰু যিখন ৱালৰ সন্মুখত মই বহিব দিছোঁ সেই ৱালখনত সৰুকৈ ডট এটা কৰি ল'ব। সৰু ডট এটা, তিল এটা যিমান ডাঙৰ সিমানমান ডাঙৰ এটা ডট এটা আপোনালোকে সেই ৱালখনত কৰি ল'ব। ব্লেক ডট হ'লে বেছি ভাল, মাৰ্কাৰ এডালে দিয়ে হওক বা পেন এটাই দিয়ে হওক আপোনালোকে সেই ডট এটা কৰি ল'ব। এতিয়া সেই ডটটোৰ কমপ্লিট সন্মুখত আপোনালোকে বহি ল'ব, হাত দুখন ধ্যান মুদ্ৰাত এনেকৈ ৰাখিব, এনেকৈ ৰাখিব পাৰে বা আপোনালোকৰ কমফৰ্টেবল হিচাপত ৰাখিব পাৰে আৰু চকু দুটাই দি সেই বিন্দুটোক চাব। ধৰি লওক আপোনালোক বিশ্ব ব্ৰহ্মাণ্ডত আছে, সেই বাহিৰত আছে, পৃথিৱীৰ বাহিৰত বিশ্ব ব্ৰহ্মাণ্ডৰ শূন্যত আছে আৰু পৃথিৱীখন আপোনালোকে চাই আছে, পৃথিৱীখনত কি চলি আছে চাই আছে, পৃথিৱীৰ মানুহবিলাকৰ মাজত কি চলি আছে চাই আছে আৰু সেই ডটটো আপোনালোকে কণ্টিনিউৱাছলি আপোনালোকে চাই থাকক। সেই ডটটো যিটো সন্মুখত ডট এটা থাকিব সেই ডটটো কণ্টিনিউৱাছলি চাই থাকক যিমান সময় পাৰে। আপোনালোকে প্ৰথম দিনাখন হয়তো আপোনালোকৰ কনচেনট্ৰেশ্যন ব্ৰেক হৈ যাব, 1 মিনিট হয়তো পাৰিব, 1 মিনিটৰ পিছত কনচেনট্ৰেশ্যন ব্ৰেক হৈ যাব, লাহে লাহে সময়টো বঢ়াই যাওক আৰু সেই সময়খিনিত এই পৃথিৱীখনত আপোনালোকৰ ওচৰে পাজৰে কি চলি আছে সকলো পাহৰি যাওক। আপোনাৰ জীৱনত যদি বহুত ডাঙৰ ডাঙৰ অসুবিধাও চলি আছে সেইবোৰো মাইণ্ডৰ পৰা কমপ্লিটলি উলিয়াই দিয়ক। আপোনালোকৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেম আছে, আপোনালোকৰ ঘৰৰ কিবা ফেমিলি প্ৰব্লেম চলি আছে, সেইবিলাকো সকলো পাহৰি যাওক। গৈ পেলাই সেই ডটটোত, সেই কলা বিন্দুটোত আপোনালোকে কনচেনট্ৰেশ্যন কৰক, কৰি পেলাই যিমান সময় পাৰে সেই কলা বিন্দুটো চাই থাকক, ৰিচাৰ্চ কৰক সেই বিন্দুটোক যে সেই বিন্দুটোত আছেনো কি, সেই বিন্দুটো কিয়নো কলা, সেই বিন্দুটো ৱালখনৰ ওপৰত যে আছে কি কাৰণে আছে, আপুনি যে আঁকিছে, আপুনি যে সেই বিন্দুটো দিছে কি কাৰণে দিছে, কিমান দিন থাকিব সেই বিন্দুটো, আপুনিও যদি মচি নিদিলে সদায় কাৰণে সেই বিন্দুটো থাকিব নে নিজে নিজে লাহে লাহে নাইকিয়া হৈ যাব। এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন নিজৰ মাইণ্ডত আনক, আনি পেলাই সেই বিন্দুটোৰ ওপৰত আপুনি সদায় ৰিচাৰ্চ কৰক।
সেই বিন্দুটো কি হয়, কিয় আছে, সেইখন যদি পৃথিৱী হয় তেনেহ'লে সেই সৰু পৃথিৱীখনৰ ভিতৰত আমি আছোঁ, আমি কেনেকৈ বসবাস কৰোঁ পৃথিৱীখনত, এনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকে ভাবি সেই বিন্দুটোৰ ওপৰত সদায় ৰিচাৰ্চ কৰক। প্ৰথমতে 1 মিনিট, লাহে লাহে 2 মিনিট, 3 মিনিট, 4 মিনিট, 5 মিনিট, 10 মিনিট, 15 মিনিট, আধা ঘণ্টা, 1 ঘণ্টা, মেক্সিমাম যদি 1 ঘণ্টালৈকে আপোনালোকে সেই বিন্দুটোত যোনদিনাখনৰ চাবলৈ পৰা হৈ যাব। 1 ঘণ্টা বাৰু মই বহুত বেছি টাইম ক'লোঁ, আধা ঘণ্টাও যদি আপোনালোকে পাৰে, 20 মিনিটো যদি আপোনালোকে কমপ্লিটলি সকলো কথা পাহৰি অকল সেই বিন্দুটোৰ ওপৰত সেই ব্লেক ডটটোৰ ওপৰত কনচেনট্ৰেশ্যন কৰিব পাৰে, তেনেহ'লে মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ, আপোনালোকৰ মনত যিবোৰ গধুৰ চিন্তা আছে, হাৰ্ট পালপিটেশ্যনৰ কথা, মানে যিবোৰ অসুবিধা বা আপোনালোকৰ যি ষ্ট্ৰেছ আছে, এনজাইটি আছে বা তেনেকুৱা ধৰণৰ যি অসুবিধা আছে, সকলো আপোনালোকৰ এমাহৰ পৰা 2 মাহৰ ভিতৰত নোহোৱা হৈ যাব। এই উপায়টো আপোনালোকে ধুনীয়াকৈ ফ'ল' কৰা আৰম্ভ কৰক, আৰু যেতিয়া বিন্দুটোৰ ওপৰত আপোনালোকে কনচেনট্ৰেশ্যন কৰি থাকিব, উশাহ নিশাহটো আপোনালোকে ধুনীয়াকৈ নৰ্মেল দীঘলকৈ উশাহ নিশাহ লৈ থাকিব। বেছি ফাষ্ট উশাহ নিশাহো নল'ব আৰু বেছি শ্ল' উশাহ নিশাহো নল'ব, একেবাৰে লাহে লাহে উশাহ নিশাহ ল'ব। আৰু সেইখিনি সময়ত কোনোবাই আপোনালোকক মাতিলেও গুৰুত্ব নিদিব, কোনো ধৰণৰ তেনেকুৱা কথা গুৰুত্ব নিদিব। এই উপায়টো আপোনালোকে ফ'ল' কৰক। মই আপোনালোকক গেৰাণ্টি দিছোঁ, আপোনালোকৰ এমাহৰ পৰা 2 মাহৰ ভিতৰত মই যিখিনি অসুবিধাৰ কথা ক'লোঁ, তেনেকুৱা ধৰণৰ অসুবিধা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। আজিৰ ভিডিঅ'টোত ইমানেই, আৰু নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ ওচৰত সোনকালে আহিম। ধন্যবাদ।